পোষ্ট খুব দুদিন দেখি গম পাইছা ৰৈ আছিলোঁ যে আমাৰ গৰিমাৰ লগত মেছেজ চলি আছে আজিও তাইক মই মেছেজ তাইতো অৱস্থাটো একেবাৰে দেখিছা তথাপিও তাই ৰিপ্লাই দিছে মই আজি দিনতে কৈছোঁ মই আহি আছোঁ তাই কৈছে আহিবি আজি ৰিপ্লাই কৰিছে তাৰপিছত মই ফোন কৰিবলৈ তাইক সাহসো নাই মোৰ আৰু তাইৰ যিটো সুখ তাইৰো সৰুকালিৰ প্ৰেমটো তাই যাক হেৰুৱাইছে তাৰ উপৰি তাই যিটো দায়িত্ব গোটেই অসম ৰাইজৰ লৈছে সেইটোতো বৰ ডাঙৰ দায়িত্ব লৈছে তাৰ ওচৰত যাওঁ কি ক'ম আৰু 3 দিনৰ পৰা ভাবি আছোঁ ক'বলৈ একো নাই আচলতে আহিছোঁ আহিব কেতিয়া ৰৈ আছিলোঁ খবৰটোতো পাই আছোঁ কি ক'ম মই একো বুজি পোৱা নাই কি ক'ম মই তালৈ যাব খুজিছোঁ এবাৰ চিধাই কেতিয়া যাব খুজিছোঁ যাব যদি পাৰি তালৈকে যাওঁ কাৰণ এবাৰ যাব ৰাতিটো থাকিব বুলি কৈছে এতিয়া নহয় জানো গোটেই থাকিব বুলি কৈছোঁ আগতে কৈছোঁ গতিকে যদি আছে যাওঁ এবাৰ কেতিয়া যাওঁ তালৈ যাওঁ বুলি কৈছোঁ অলপ ক্ষতি অলপ ক্ষতি নহয় এইটো আৰু আমি গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি হৈছে অসমৰ মানুহটো আমি আগৰ পৰা জানো সি নিজেও জানিছিল আমিও জানিছিলোঁ কিন্তু এতিয়া গোটেই পৃথিৱীয়ে দেখিছে কি ক্ষতি মানে থাকোঁতেতো বাৰু কৈ গ'ল কি তেওঁ কি হয় যোৱাৰ পিছতো যিটো জনসমুদ্ৰ হৈছে সেইটো গোটেই পৃথিৱীত দেখিছে এনেকুৱা ইয়াত বুলি নহয় ভাৰতবৰ্ষত বুলি নহয় পৃথিৱীত চাগে খুব কম হিচাপতলগীয়া শিল্পীয়ে চাগে এইটো যিটো আপোনালোকে দেখিছে আমি দেখিছোঁ এনেকুৱা পাইছে নেকি জীৱনত চাগে আমিতো এইটো এনেকুৱা পৰ্যায়তো ক'তো দেখা নাই এই মৰম আমি জীয়াই থাকোঁতে জানো তেওঁৰ যিটো সমাজৰ লগত যেনেকৈ যেনেকুৱা তেওঁৰ ৰিলেশ্যনটো কিন্তু এনেকুৱা যিটো হৈছে আজি এইটো এনেকুৱা খুব কম মানুহৰ জীৱনত এইটো স্থান পায় ইমান যিটো ৱৰ্ল্ডৰ ভিতৰত কিমান হৈছে এইটো বাদ দিয়কচোন কিন্তু যিটো মৰম যিটো আশীৰ্বাদ যিটো পাইছে সেইটো গোটেই পৃথিৱীয়ে দেখিছে এতিয়া আজিকালি ইণ্টাৰনেট বা আপোনালোকৰ এইবিলাকৰ কাৰণেই আৰু দেখিছে গতিকে গোটেই চাই আছে পৃথিৱীত যে এনেকুৱা চাগে আমাৰ যুগততো হোৱা নাই এনেকুৱা আৰু হ'ব যে পিছতে আমি অসমীয়া হিচাপে ভূপেন্দাৰ পিছতে এই ধৰণে মৰম দিয়া আমি দেখিছোঁ অফক'ৰ্চ ভূপেন্দাকো সেনেকেই মৰম দিছিল মানুহ তেওঁক জীয়াই থাকোঁতেও মৰম দিছিল তেনেকৈ জুবিনক এতিয়া আমিতো বাৰু বন্ধুৱে ভাবিবই নোৱাৰি একে বয়সৰ অলমষ্ট 2 বছৰ 3 বছৰ ইফাল জীয়াই থাকোঁতেও এনেকুৱা এজন কোনো শিল্পীয়ে তেওঁৰ যিটো পাইছিলে সেইটো কোনো কেতিয়াও পোৱা নাই কেতিয়াও নাপাব সেইটো আৰু তাৰ লগত আগৰ কথাও নাপাতো কাৰো তুলনা কৰি লাভ নাই কাৰো লগত কেনেকুৱা হৈছিল বা আগলৈ কোনে কেনেকুৱা কিন্তু এইটো মানে ভাবিয়ে কিবা লাগিছে যে এনে মানে ধন্য হ'ব লাগিব এনেকুৱা এটা জন্ম ল'বলৈ নাই আমি যিটোৰ পৰা শুনি আছোঁ অসুস্থ আছিলে গাটোতো আগৰ পৰা আমি জানোৱে সকলোৱে মোৰ ভালে বন্ধু যিহেতু আমি যেতিয়াই লগ পাওঁ আমি কথা পাতিলে মই তাক বুলিয়ে কওঁ নিজৰ আমি যিহেতু সমবয়সীয়া সদায় হেল্থৰ কথাই কওঁ মই যিটো বোলো গাটো অকণ ভালে ৰাখিবিও সদায় আজিকালি ভালে আছোঁ এনেকৈ কয় গতিকে সেনেকুৱা স্বাস্থ্য মানুহ এজন যেতিয়া সেইটো অকণমান সাৱধানটো হ'ব লাগে গতিকে তদন্তটো হোৱাটো আই থিংক মই বুলি নহয় গোটেই অসমৰ ৰাইজে বা গোটেই অসমবাসীয়ে বিচাৰিছে চৰকাৰে কৰিম বুলি কৈছে তদন্ত গতিকে এইটো হোৱাটো উচিত সেইটো এতিয়া যদি জুৰিছডিকশ্যনে চৰকাৰে গোটেইটো কৰি পেলাই প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিব লাগে কৰি পেলাই তাৰপৰা যি ওলাব সেইটো কৰাটো উচিত আৰু এতিয়া মই এইবোৰ কথা পাতিব মন নাই যিটো বেলেগ এটা সমান্তৰালভাৱে আপোনালোকৰ কিন্তু অসমীয়া মানুহে যথেষ্ট ভাল পায় জানো অকণমান এই যে আপুনি অকণমান লেটকৈ আহিল অভিমানো কৰিছে ছ'চিয়েল মিডিয়াত কি হ'ব মই শুনিছোঁ মই ছ'চিয়েল মিডিয়াটো দূৰৰ কথা ফোনে অফ কৰি দিছোঁ সেইখিনি অভিমান কিন্তু নাই মই বেয়া একেবাৰে পোৱা নাই মোক যেনেকৈ কৈছে যে মোক মানুহে দেৰিকৈ আহে বেয়া পাইছে সেইটো খং বা যি বলকিছে সেইটো দুখ আচলতে দুখৰ যেতিয়া মানুহে দুখ কৰে তাৰ নেক্সট চৰম সীমাটো খং হয় মোক কৈছে নে কাক কৈছে সেইটো এতিয়া নাই যাক তাক কওঁ মানুহ ইমান দুখত আছে ইমান দুখত এখন নেশ্যন কেতিয়াও নাই এইটো মানে হয় নাই গতিকে সেইটো মই বুজি পাওঁ সেইটো লৈ মোৰ তাক লৈ একো দুখ নাই মোৰ মানুহে বিচাৰিছে যে মই থকাটো মই নাথাকোঁ সেইটো খং কিন্তু মই থাকিবলৈ চব থকাটো সম্ভৱ নহয় আমি এতিয়া অত বছৰৰ পৰা মই বাহিৰত আছোঁ
অসমৰ যিখিনি কৰিছোঁ বিদেশে তাৰ পৰাও আমি অসমীয়া মানুহেও কৰিব লাগিব। মই বুলি নহয়, মোৰ নিচিনা আৰু কেইজনমান শিল্পী আছেতো এতিয়া বাহিৰত নাম থকা, কিন্তু মোকেই খং কৰে কিয় সেইটো মই নাজানো। কিন্তু আমি দুটা একে লগৰ কাৰণে চাগে খং কৰে, এটা ভাইক গ'ল এটা ভাইক কিয়